নিশা জখলাবন্ধাত উত্তপ্ত পৰিস্থিতি ৰাজস্থানী জাইকা নামৰ হোটেলখনৰ সন্মুখত গৰুলকৈ প্ৰহাৰ এদল উন্মাদ নিচাসক্ত 4জন যুৱকক জাইকা নামৰ হোটেলত আহাৰ গ্ৰহণ কৰিবলৈ সোমাওতে খাবলৈ দিয়াত পলম হোৱাৰ বাবে কাজিয়াৰ সূত্ৰপাত হয় যাৰ ফলত হোটেলৰ কৰ্মচাৰী স্থানীয় ব্যক্তি আৰু খাবলৈ অহা দুই ফৈদৰ মাজত তীব্ৰ বাকযুদ্ধৰ পাছত মাৰপিটৰ দৰে পৰিৱেশে বিৰাজ কৰে পাছত জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৰাজস্থানী জাইকা নামৰ হোটেলখনৰ সন্মুখত সংঘটিত হয় এই ঘটনা গৰুলকৈ প্ৰহাৰ এদল উন্মাদ নিচাসক্ত 4জন যুৱকক জাইকা নামৰ হোটেলত আহাৰ গ্ৰহণ কৰিবলৈ সোমাওতে খাবলৈ দিয়াত পলম হোৱাৰ বাবে কাজিয়াৰ সূত্ৰপাত হয় যাৰ ফলত হোটেলৰ কৰ্মচাৰী স্থানীয় ব্যক্তি আৰু খাবলৈ অহা দুই ফৈদৰ মাজত তীব্ৰ বাকযুদ্ধৰ পাছত মাৰপিটৰ দৰে পৰিৱেশে বিৰাজ কৰে তাৰ পাছতে জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে উৎপাত কৰিছে কি বেছি নিচা হৈ গ'ল নেকি কি উৎপাত কৰিছে নেকি ইতিলে কেনে মই ভাত খাবলৈ গৈছিলো তাত কিবা এই ডাল ৰুটি ডাল চুপা তাতো কেমেৰা আছে খাবলৈ বহি আছিলো তাত খানা খাবলৈ বহি কিছুমান ড্ৰাগছ খাইছে কিবা খাইছে সেইটো পিছৰ কথা আমি খানা খাবলৈ গৈছিলো তাত বস্তু না আপোনালোকে আপুনি কিবা ফোন কৰিছে আপুনি যে মোক ফটোটো দিছে আপুনি কিবা সুধিব নেকি মোৰ লগত ৰ'ব মই গৈছিলো সেই হোটেলখনত খানা খাবৰ কাৰণে ডাল বাতি চুৰমা তেওঁলোকে বনাই তেওঁলোকৰ তাত খাবলৈ গৈছিলো তেওঁলোকে ক'লে যে হ'ব অৰ্ডাৰ দি দিলে আমি বহি আছিলো বহি আপোনাৰ প্ৰায় 15-20 মিনিট আধা ঘণ্টামান বহিলোঁ তাৰ পাছতো আকৌ অকণমান পিছতে গৈ পেলাই কোনোবা এজন অপাৰেটৰে তেওঁলোকৰ কৰ্মচাৰীয়ে গৈ ক'লে বোলে ইয়াত আমাৰ দেৰি হ'ব আৰু 1.5 ঘণ্টা 1 ঘণ্টা লাগিব তাৰ পাছতহে আপোনালোকক আমি খাবলৈ দিব পাৰিম মোৰ কথাখিনি আপুনি শুনি লওক তাৰপাছত তাৰপৰা মই বোলো ইমান দেৰি যদি আপোনালোকে আমাক ইয়াত বহুৱাবলগীয়া আছিলে তেতিয়া আমিতো বেলেগত গৈ খাব পাৰিলোহেঁতেন ইমানখিনি টাইম আমি ইয়াত অপেক্ষা কৰা কোনো দৰকাৰ ৰ'ব কথাখিনি শুনক তাৰপাছত তেতিয়া মই কোনোবা চাপৰকে এজন তেওঁলোকৰ কৰ্মচাৰী আছিলে তেওঁ ক'লেগৈ মোক গৈ পেলাই ক'লেগৈ যে আমি খানা দেৰি হ'ব 1-1.5 ঘণ্টা দেৰি হ'ব 1-1.5 ঘণ্টা দেৰি হ'ব তেতিয়া মই বোলো ইমান 1.5 ঘণ্টা যদি দেৰি হ'ব আমিতো আৰু যোৱাগেই ভাল তাৰপৰা এনেকৈ ওলাই আহিলোঁ ওলাই অহাৰ লগে লগে তাৰপৰা এনেকৈ কিবা কিবি কথাত তৰ্ক বিতৰ্ক হ'ল যেতিয়া কাউণ্টাৰ ভঙাৰ আগতে এনেকুৱা কিছুমান কথা তেওঁলোকৰ মাজতো হৈছে ন আমাকোতো 1-1.5 ঘণ্টা 2 ঘণ্টা বহি দিলে আমিতো 15-20 মিনিট 10 मिनट नहीं हुआ आके ऑर्डर दिया दाल बाटी चूरमा दिए दाल बाटी चूरमा तो बनाना पड़ेगा आके उठ के आके काउंटर तोड़ ही दिया 10 मिनट भी हुआ नहीं ऑर्डर दिया কাউণ্টাৰটো আমি 1.5 ঘণ্টা 2 ঘণ্টা পেলাই ওলাই অহাৰ পাছত তেওঁলোকে এনেকুৱা ধৰণৰ ইমান আমিতো ভোকত আহিছো ন আমাৰতো ভোক আছে ন আমি খাবলৈহে আহিছো তেওঁলোকে যদি আমাক 15 মিনিট বা 20 মিনিট ৰখাই পেলাই আকৌ পেলাই খানাখিনি বনাবৰ কাৰণে যদি আকৌ 1.5 ঘণ্টা আমাক আকৌ ৰখুৱাই দিয়ে 1.5 ঘণ্টা ৰখোৱাৰ কাৰণে 1.5 ঘণ্টাটো আমি গৈ ঘৰে পাই যামগৈ আমাৰ ঘৰত দেখোন আমাৰ মানুহজনীয়ে খানা বনাই দিব পাৰিলে আমি তাতে খাব পাৰিলোহেঁতেন আপোনালোকৰ কাউণ্টাৰ চাউণ্টাৰ চব দেখা গৈছে তাৰপাছত তেনেকুৱা কৰিলে আপোনালোকে কি কৰিব বাৰু আপুনি কি কৰিব আপুনি যদি মোৰ জেগাত হয় কাউণ্টাৰ নেভাঙে তাৰপাছত মই এনেকৈ ওলাই আহিলোঁ কথাখিনি কোৱাৰ লগে লগে তেওঁলোকৰ মানুহ খেদা মাৰি আহিছে তেওঁলোকৰো মানুহ বহুত আছে তেওঁলোকৰ মানুহ আহি মোৰ মূৰত ৰদ মাৰি দিছে ৰদ মাৰি দিবলগীয়া কি হ'ল সেইটো এটা কথা আছে মই কথাখিনি কোৱাৰ কাৰণে কোনোবা এজন চাপৰকে এজন মানুহ আছে মোৰ ভিডিঅ' ৰেকৰ্ড আছে তেওঁ মোৰ মূৰত আহি ৰদ মাৰি দিছে আপুনি চাওক এইটো ভিডিঅ' কৰক ये मुझ तेज उलाय আছে ये लोग खाना खाने आया था और खाना खाने आया तो हम बोला भाई दाल बाटी चूरमा में थोड़ा टाइम लगेगा ये लोग बोलता हम खाना खाने आए खिलाओ हम बोला भाई हमारा वो जो सेलमैन है ना ये बोला इससे पूछ लो पूरा बात ये बता देगा हम बोला भाई थोड़ा टाइम लगेगा ये लोग मद खा के पूछो भूमि करी से इन्हीं का करी से और बाद में आके हमें इसको भांग दिया कैसे मनता हूँ गाली दी से কলিয়াবৰৰ পৰা মুনিলাল গুপ্তাৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ।
আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।